বিধ্বস্ত পথে জ্বলা কলা খুৱাইছে যোগীঘোপাৰ টিলাপাৰা বাসীক সদাব্যস্ত গৰাকাপ্তানি পথছোৱাৰে জমৰ যাতনা ভুগি যাতায়াত অব্যাহত ৰাখিছে ৰাইজে চলান্তাপাৰা তৃতীয় খণ্ডৰ এই পথছোৱাৰে দৈনিক অহা যোৱা কৰে শ শ শিক্ষাৰ্থী আৰু অন্যান্য লোকে পথছোৱাৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত যাৰ ফলত অঞ্চলটোত সঘনে সংঘটিত হৈছে দুৰ্ঘটনা শীঘ্ৰেই পথছোৱা মেৰামতি কৰাৰ দাবী ৰাইজৰ আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক খাদেমুল হুছেইনৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় নিশ্চিতভাৱে আপুনি উল্লেখ কৰা ধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণে উন্নয়ন একেবাৰে স্তব্ধ হৈ পৰিছে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ চলন্তাপাৰা বিশেষকৈ ক'ব লাগিব মই এই মুহূৰ্তত উপস্থিত আছোঁ চলন্তাপাৰা তৃতীয় খণ্ডত মোৰ সতীৰ্থ সহযোগী দেখাব তাৰ পূৰ্বে মই উল্লেখ কৰিব বিচাৰিছোঁ মোৰ সোঁফালে এয়া হ'ল সৃজনগ্ৰাম সমষ্টি আৰু মোৰ বাওঁফালে হ'ল অভয়পুৰী সমষ্টি আৰু এটি পথ এই পথটি মোৰ সতীৰ্থ সহযোগী দেখুৱাব যিটো পথৰ অৱস্থা এই মুহূৰ্তত সাধাৰণ ৰাইজে খোজকাঢ়ি যাব পৰা অৱস্থাত এই মুহূৰ্তত নাই আৰু এই পথটিৰে প্ৰায় প্ৰতিদিনে শ শ লোক অহা যোৱা কৰে যান বাহন চলাচল কৰিব পৰাটো অৱস্থা নাইয়ে তাৰ বিপৰীতে যদি ক'ব যাওঁ খোজকাঢ়িব পৰা ইয়াত অৱস্থা নাই বাৰিষা দিনত ইয়াত ক'ব লাগিব বোকাময় হৈ পৰে গাঁতৰ সৃষ্টি হয় পুখুৰী সদৃশ্য পৰিৱেশ সৃষ্টি হয় যাৰ ফলত দুৰ্ঘটনাৰ সৃষ্টি হৈ আহিছে মই স্থানীয় ৰাইজ আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল অভয়পুৰী উত্তৰ আৰু দক্ষিণ সমষ্টিক বিলুপ্তকৰণ কৰি সৃজনগ্ৰাম আৰু অভয়পুৰী সমষ্টি হ'ল উন্নয়ন কি পালে আপোনালোকে বিধায়ক ক'ব লাগিব দুগৰাকী বিধায়ক কিন্তু কংগ্ৰেছৰ চন্দন চৰকাৰৰ পুত্ৰ প্ৰদীপ চৰকাৰ আনপিনে কিন্তু আব্দুল বাটেন খণ্ডকাৰ আমাৰ একো উন্নতি হোৱা নাই বিধায়কবিলাক আমাৰ এটা অহাই নাই আমি কিমান চেষ্টা কৰাতো মানে বিধায়ক এটা অহা নাই আমাৰ ৰাস্তাটা কোনো পৰ্যায় কৰা নাই ইমান দিন অহা নাই আহিব পৰা কিন্তু সময় আহি পৰিছে কি ক'ব সময় আহিছে এখন কাই আহিব কাই নাহিব এতিয়াতো আমি নাজানো নিৰ্বাচন আহিছে এতিয়া নিশ্চয় মানুহবোৰ আহিব আপোনালোকৰ ওচৰত প্ৰাৰ্থীবোৰ ৰাতি আহিলে আমাৰ ৰাস্তাটো আগত কৰি দিব লাগিব কৰাৰ পিছত আমি যি ব্যৱস্থা কৰিব লাগে আমি কৰিম এইবাৰ যিহেতু বিশেষকৈ যুৱ প্ৰজন্মৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব যুৱ প্ৰজন্মৰ ভোটাৰ আছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত পথটিৰ সোঁফাল আৰু বাওঁফাল দুটা সমষ্টিত পৰিম হয় বৰ্তমান উন্নয়ন নহ'লে অনাগত দিনত উন্নয়ন হ'বনে হয় পোনপ্ৰথমে আপোনালোকৰ চেনেললৈ স্বাগতম জনাইছোঁ সমষ্টি নিৰ্ধাৰণে আমাৰ চলন্তাপাৰা তৃতীয় খণ্ড ইটো সোঁফালে আছে আমাৰ চলন্তাপাৰা তৃতীয় খণ্ড ইটো সমষ্টি হ'ল সৃজনগ্ৰাম আৰু বাওঁফালে হ'ল আমাৰ ইটো হ'ল অভয়পুৰী সমষ্টি তো বিগত দিনবোৰত প্ৰয়াত চন্দন কুমাৰ দেৱৰ পুত্ৰ প্ৰদীপ কুমাৰ চৰকাৰ তেওঁ বিধায়ক আমাৰ 16 নং অভয়পুৰীৰ আছিল তেওঁ আজিলৈকে বিধায়ক হোৱাৰ পিছত আমাৰ চলন্তাপাৰা তৃতীয় খণ্ডত আজিলৈকে তেওঁ ভৰি দি পোৱা নাই এইটো আমাৰ চলন্তাপাৰা তৃতীয় খণ্ডবাসীৰ বাবে এটা দুৰ্ভাগ্যজনক কথা অৰ্থাৎ এনেকুৱা এজন বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত এনেকুৱা আমাৰ ৰাস্তাৰ যি দুৰৱস্থা হৈ আছে এজন বিধায়ক হোৱাৰ পিছত ৰাস্তাৰ দুৰৱস্থাবোৰ ইয়াতে সৰু সৰু কণমানি ল'ৰা ছোৱালীবোৰ আছে স্কুলত যায় ইয়াতে বহুত দুৰ্ঘটনা হৈছে এইটো আমাৰ কাৰণে বহুত দুৰ্ভাগ্যজনক কথা তো মই এটাই অনুৰোধ জনাইছোঁ যে বিধায়ক হোৱাৰ পিছত এইপিনে আমাৰ ৰাস্তাবোৰ কেনেকুৱা হৈ আছে বিধায়কৰ এইবিলাক আওকাণ নাই আচলত বিধায়কবোৰ হোৱাৰ পিছত আমাৰ লক্ষ্য ৰাখিব লাগে যে আমাৰ অঞ্চলত কি হৈ আছে কিন্তু এতিয়া সময় সমাগত নিৰ্বাচন সমাগত আহিছে নিশ্চয় আহিব আৰু পুনৰবাৰ কি ক'ব হয় এইবাৰ আমি যুৱ প্ৰজন্মই এটা লক্ষ্য কৰিছোঁ যে এইবাৰ যুৱ প্ৰজন্মই এইবাৰ আমি 17 নং সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী ছাইদুল হকক আমি